মাক নথকাকৈ ল'ৰা ছোৱালী ডাঙৰ কৰাটো যে সহজ নহয় আজি বাৰুকৈ উপলব্ধি কৰিলোঁ। তাৰ মাজতে মাক দেউতাকক পাহৰাই ৰাখিবলৈ কৰা যত্নটো কিন্তু বিদ্যা কচম কৈছোঁ পৰীক্ষাতকৈ কোনো গুণেই কম নাছিল। বোৱাৰীজনীৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য কৰোঁতে যাতে নিখুঁত হয় সেই চেষ্টাটোও কিন্তু আমাৰ সদায়ে থাকে, কাৰণ জীৱন দুদিনীয়া। গুড মৰ্ণিং। পুৱাৰ সম্ভাষণ জনাই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অকণমান ভয় ভয় লাগি আছে। মুনু আৰু বাবলুৰ পৰীক্ষা আছে যে, মাকৰ মন যিমানেই নহওক অলপ হ'লেও কিবা এটা ভয় ভয় এটা লাগি থাকেই দিয়কচোন বাৰু। আৰু আজি অকণমান সোনকালে উঠিছোঁ আন দিনতকৈ, কাৰণ সিহঁতক কিবা এটা বনাই খুৱাই পঠাব লাগিব। আৰু ভিডিঅ'টো ৰেকৰ্ডিং ভিডিঅ' লাইভ ভিডিঅ' নহয়, গতিকে আপোনালোকে দুটামান দিনৰ পিছতে পাব। আজি আকৌ এইটো দিন কেনেকৈ হয় এনেকৈ ভাবি নল'ব। দেওবাৰ আজি, দেওবাৰে আছে পৰীক্ষা। এইখিনি মই আটাখিনি চালি লৈছোঁ। চালি নল'লে ধেৰ কিবা কিবি কেতিয়াবা ওলাই নহয়, আৰু পেকেটিং হ'লেও কেতিয়াবা ওলাই। চাবচোন চালনীখনৰহে খালী অৱস্থা নাইকিয়া হ'ল, এইখন এখন নতুনকৈ কিনিব লাগিব। আৰু এইফালে মই চাহো বহাই দিছোঁ। আমাৰ এখেতে মুখ চুখ ধুই আহিলে, এতিয়া চাহ একাপ এওঁকো দি লওঁ। কালি অনা এদিন যে মই শুকান ৰুটি বনাই পেলাই দেখুৱাওঁতে আপোনালোকে যে কমেণ্ট কৰিছিলে যে অকণমান ৰিফাইন দিব লাগে। আচলতে এখেতৰ আৰু মোৰ কাৰণে যদি বনাওঁ আমি শুকান ৰুটি, তেতিয়া আমি ৰিফাইনটো নিদিওঁ। ৰিফাইনটো চুগাৰৰ কাৰণে আৰু এনেও স্বাস্থ্যৰ কাৰণে বহুত বেছি বেয়া। কেতিয়াবা এনেকৈ দি দিওঁ। আজি সোণটো মুনুহঁতৰ কাৰণে বনাইছোঁ, মানে সোণটোৰ লগত যাব যে, সোণটো মুনু বাবলু সিহঁতৰ কাৰণে বনাইছোঁ। এইকেইটা সিহঁতক দি পঠাব লাগিব, 1:30লৈকে পৰীক্ষা হ'ব যে। এতিয়া গৰম পানী অকণমান দি দিওঁ। গৰম পানীত মঠিলে বহুত বেছি ভাল হয়, কোমল হয় মানে। 2 কেজি আলু 10টা কণী দিম তাৰমানে দিয়া। ৰাতিপুৱা নিজেতো সোনকালে উঠি ল'ৰা পৰীক্ষা বুলি খদমদম কৰি আছোঁৱে, মানুহজনকো শান্তি দিয়া নাই। বোলো কণী কেইটামান হ'লেও আনি দিয়ে, সিহঁতক বইল কৰি দি পঠাওঁ। এটা সময়ত যে সৰুতে মনত আছে নাই, কণী খাই পেলাই স্কুল যাবলৈ যদি দিয়ে, মানে বিশেষকৈ পৰীক্ষাত, কেতিয়াও নাখাওঁ নহয়। ইমানেই যে অন্ধবিশ্বাসী আছিলোঁ সৰুতে, নপঢ়িলে নুশুনিলে আৰু ক'ত হ'ব ন। আমি কণী খাইছিলোঁ, আলু নাখাইছিলোঁ। আলু খালে আলু গুটি, কণী খাই যাব লাগে বুলি কণী বইল কৰি দিয়ে মায়ে, একদম মুঠতে এটা এটা খাই গুচি যাওঁ। ধোৱা মগু আৰু মচুৰ দালি, আৰু লগতে দিছোঁ চাউল অকণমান। এইখিনি বনাব লাগিব খিচিৰি। কণী এতিয়া খাবলৈ নহয় নহয়, তোমালোকক লৈ যাবলৈহে দিম এইটো। এইফালে বিন, আলু আৰু গাজৰ আৰু বহুত কিবা কিবি নিদিওঁ, যিহেতু একেবাৰে ৰাতিপুৱাই বহুত কিবা কিবি দি দিলে সিহঁতি বেয়াও পাব পাৰে যে। আজি চেংনাঙৰ লগত একেলগতে বনাই দিম সিহঁতক গোটেইকেইটালৈ। লাগি আছা ন পুৰা বনাই হৈছেগৈ নে? ঘামি জামি লাগি আছে, বনাই হৈছেগৈ। এইফালে মই খালি আলু ভাজিবলৈ লৈছোঁ এতিয়া। এইটো আলু ভাজি আলুটো মই সৰু সৰুকৈ যে, এইটো কি ইহৰ লগত? এইটো ৰুটিৰ লগত। শুকান ৰুটি নহয় নহয়, ৰুটি নহয়, একচুৱেলি পুৰি দেই। পুৰি খাবলৈ মোৰ অকণমান দেৰি লাগে যে, সেইকাৰণে এতিয়া বনাম পুৰি। আৰু কণী কি হ'ল মানে বইল কৰিলোঁ 6টা আমাৰ জোখত। আজি আকৌ মুনু বায়েক যাব, মুনু বায়েক যাব লগত, মানে হেৰি মুনুহঁতৰ লগত পাকৰি থাকিলোঁ নাই। এতিয়া আকৌ এটা নতুনকৈ বইল কৰি দিছোঁ। তাৰপিছতে এইফালে বেলি আছোঁ ৰুটি হ'বই আৰু অলপমান পেছতে, বেছি দেৰি নালাগে। বাকী খিচিৰি হৈ গ'ল। আলু ভাজি বনাবলৈ আছে, ৰুটি বনাবলৈ আছে, পুৰি বনাবলৈ আছে। বাৰে বাৰে ৰুটি বুলি কৈছে। একদম পাকঘৰ খালি অৱস্থা বেয়া হৈ আছে দেই। দিয়া বনোৱা তেতিয়াহ'লে পটাপট। অঁ বনাই লওঁ, হ'ব দিয়া। খিচিৰি বনাই হ'ল। এজনী বোলে ভয়তে কেনেকুৱা লাগিছে বোলে, ভাত কেইটামান খাবলৈ লৈছে। গুড মৰ্ণিং দি দিয়া চবকে। গুড মৰ্ণিং সকলোকে। ভয়তে কেনেকুৱা লাগিছে নিজে ক'ব। একো নহয়, এইবোৰ ভয় কৰি থাকিব নালাগে নহয়। নহয়, এনেই ভয় লাগিছে। মেট্ৰিক পৰীক্ষা দিয়াহে লাগি গৈছে। মেট্ৰিক পৰীক্ষাতকৈ চাৰহে আকৌ এইটো। হ'ব খাই লগে যোৱা, যোৱা খাই লগে যোৱা। থিয় হৈ থিয় নাখা, বহি খোৱাগৈ যোৱা। আমি এৰাই হ'লো। অঁ আকৌ কিমান কষ্ট কৰি আছোঁ অথনিৰ পৰা। যেতিয়া খুব খৰধৰ হয় তেতিয়া মই ডাঙৰকৈ ৰুটিটো এনেকৈ বেলি লওঁ, তাৰপিছতে এনেকৈ কৰি কাটি দিওঁ। এটা এটাকৈ বেলি থাকিবলৈ সময় নহয় যে, তাৰপৰা এনেকৈ এৰুৱাই দিওঁ। এইফালে আলু ভাজি ভৰালোঁ
আৰু ইয়াতে বনাই আছোঁ এতিয়া পুৰিখিনি সোনকালে পুৰিটো বনাই আৰু তাৰপিছত চব পেকিং কৰি দিব লাগে ফুলো ফুল 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 এইটো টিফিন সোমোৱাই লোৱা তাৰমানে তোমালোকৰ ওলাই অহাৰ পিছত ভোক লাগিব নহয় এইকেইটা সোমোৱাই লোৱা যোৱা অঁ সেইকেইটা গাড়ীত সোমোৱাই লোৱা গাড়ীত নহ'লে পাপাই সোমোৱাই দিব তুমি ডাইনিং টেবুলত থোৱা গৈ যোৱা দেওবাৰে যে চব বন্ধ থাকে সেইকাৰণেহে এইবোৰ দিব লগা হৈছে নহ'লে নিদিলেও হ'লহেঁতেন আৰু খোলা থাকিলেও ইমানেই চাগে খোৱাত ভিৰ হ'ব সিহঁতি মানে খাবলৈ ওলাই আহি পেলাই যে সময় হ'ব নহ'ব সুবিধা পাব নাপাব সেইকাৰণে এইবিলাক দি পঠালে অন্ততঃ ওলাই আহি খাব পাৰিব পানী বটলটো মই আনিবলৈ নহ'লে আকৌ আনিলা বুলি ভাবিলোঁ গিলাচ দিলোঁ পৰীক্ষাবোৰ স্বচ্ছ আৰু নিকা হওক আমি তাকেই কামনা কৰোঁ কাৰণ অকল আমাৰ মুনুৰ কথাই কোৱা নাই কিমান যে মাতৃবিলাকে সৰু সৰু শিশুবিলাকক এৰি পৰীক্ষা দিবলৈ গৈছে সকলোৰে বুকুততো এটা আশা থাকে হেঁপাহ থাকে আমাৰ চেংদাং হৈ থাকোঁতে সিহঁতি এৰি থৈ যাব লগা হ'ল সোনকালে উঠিছিলে মই বোলো আকৌ শুৱাই দিয়া নহ'লে আকৌ তাই আজিতো দিনত নুশুৱে ক'ত মাক নাথাকিলে দিনত শুব এতিয়া সিহঁতক পঠিয়ালোঁ পঠিয়াই মেলি এতিয়া আকৌ পাতিছোঁ ভাত দালিটো আগে পাতি লৈছোঁ তাৰপিছত এইফালে ঢেকীয়া আনিছিলোঁ যে কালি এতিয়া ঢেকীয়াখিনি গুচাম তাৰপিছত টেঙামৰা দাইলত টেঙামৰা দি দিম আৰু কচু দিছোঁ অকণমানে শুই থাকোঁতে বোলো এইখিনি আকৌ বনাই মেলি লওঁ আজি আকৌ কামৰ অন্ত নাইকিয়া হ'ব নহয় এতিয়া মোৰ কাপোৰ এইখিনিও ধুব লগা আছে টেপটো খুলি থৈ গ'লে অন্ততঃ এইটো কামো হৈ থাকিব এগাল কাপোৰ চাওক এখিনিমান ধুবলৈ আছে আৰু এইখিনি বাথৰুমত আছিলে এইখিনি পাহৰিছিলোঁ কামৰ অন্ত নাই আজি তাই শুই উঠিলে আকৌ মাকহঁতক বিচাৰিব দেউতাকক বিচাৰিব সদায় আজিকালি ডাঙৰ হৈছে যে অকণমান বিচাৰে মানে অ' দৌদৌৰ লগত আঁঠুৱা খুলিছে আমাৰ কলিজাটোৱে পাৰিছে দেই বা বা পাৰিছে দেই অ' চাওঁ চাওঁ কেনেকৈ পাৰিছে এইফালে চাওঁ পাৰিছা নহ'লে মাহঁতৰ চিন্তা লাগি থাকিব নহয় সেইকাৰণে মই আৰু ভিডিঅ'টো কৰি থৈছোঁ আৰু নহ'লে মিছাকৈ কৈছোঁ ভাবিব নহয় উঠি পিনে কান্দিছে বুলি উঠিলোঁ বাইদেউ বাইদেউহে পানী খাইছে দেই বাইদেউ আকৌ গাজৰ কোনটো উলিয়াই দিছ গাজৰ গাজৰ কোনটো চাওঁ এইটো চাওঁ গাজৰ এইটো গাজৰ মাইনা কোনটো এইটো মাইনা আৰু চেঙা কোনটো এইজনী ইমান গৰম কাপোৰকেইটা ধুই এই মাত্ৰ মেলি থৈ আহিলোঁ কাপোৰো আছে জিগাল কালি পিছবেলাৰ পৰা গোট খুৱাই থৈ দিয়া নিচিনা হ'ল ধুবলৈ মানে সময় নহ'ল কালি এতিয়া আহিলোঁ পাকঘৰলৈ আকৌ বাকীবোৰতো আগবেলাখিনি হৈ গ'ল এতিয়া আকৌ সিহঁতি আহি ভাত খাবলৈ আৰু লগতে আমিও একো খোৱা নাই নহয় এখেতক বাৰু দিলোঁ দেই লুচি পুৰি এওঁলোকো দিলোঁ কিন্তু মোৰ নিজৰ খাবলৈ সময় নাই এতিয়ালৈকে খাবলৈকে পোৱা নাই চেক বুজি কাম নকৰিলে চেংলাঙৰ পৰা নোৱাৰিমেই নহয় কৃষ্ণ প্ৰভু চব কাম আজৰি হৈ এতিয়া মই খাবলৈ লৈছোঁ আহোন গা দিব আহা মই পানী ঠিক কৰিলোঁ আহা চেংনাঙক গা ধুৱালোঁ তাই আকৌ পানী পাই একদম উঠিবলৈ মন নকৰে নহয় ফুচুলাই মেলি কোনোমতে তুলিছোঁ আহা এতিয়া কাপোৰ পিন্ধিব লাগিব নহয় আমাৰ ধুনীয়া ছোৱালীজনী গা ধুলে আমাৰ ধুনীয়া ছোৱালীজনীয়ে কাজল ল'লে চাওঁ ক'ত কাজল চাওঁ এইফালে চাওঁ অঁ কাজল চাওঁ আকৌ চুলিখিনি ফনিয়াই দিব লাগে নহয় ক'ত বহিবলৈ গৈছে মই গা ধুলো ভাল ছোৱালী আমাৰ চেংনাঙে এতিয়া খেলি আছে আজি পুৰা ৰখীয়া দৈকে ময়ে
আৰু যিবিলাকে যে বোৱাৰীবিলাকে চাকৰি পোৱাক লৈ বা বোৱাৰীবিলাকে ব্যৱসায় হওক বা কিবা কৰাক লৈ পেলাই যে ইমান বেছি সুবিধাও নিদিয়ে সেইবিলাকক মই আজি এটা কথাই ক'ম যে আপোনালোকে হয়তো এটা কথা ভাবি নাপায় যদি কিন্তু বোৱাৰীজনীয়ে যিকোনো এটা সংস্থাপন কৰে বা সংস্থাপন পায় তেতিয়াহ'লে কিন্তু আপোনাৰ পেটৰ পোৱালিটো কিন্তু সংস্থাপিত হৈছে বুলি আপুনি ধৰি ল'ব পাৰিব কিন্তু বাৰে বাৰে কৈছোঁ দেই আপোনালোকে এইটো কথা ভাবি নল'ব যে আমাৰ মুনুৱে চাকৰি পাব বুলি মই কৈ আছোঁ ইমানখিনি পৰীক্ষাৰ্থী তাৰ মাজত আৰু কাৰ ভাগ্য উদয় হয়নো কেনেকৈ জানিম কিন্তু তথাপিও সুবিধাটো নিদিলেতো পিছলৈকে এটা কথা থাকিব যে মই এনেকৈ দিবলৈ লৈছিলোঁ মই এইটো কৰিবলৈ লৈছিলোঁ মাহঁতে পাপাহঁতে মোক অকণো সুবিধাই কৰি নিদিলে ব্যস্ততাবোৰ সদায় একে তথাপিও আজি যে মাক নাই কেনেকৈনো আমি দিনটো ৰখীয়া হৈছোঁ কেনেকৈনো কি কৰিছোঁ তাকে বোলো আপোনালোককো অকণমান শ্বেয়াৰ কৰি দিওঁ সেই বুলিহে ভিডিঅ'টো বনাই আছোঁ বহা এতিয়া আমাৰ দেহাই আপেল খাব মই একেবাৰে কটাৰী সৈতে লৈ আহিছোঁ দেই কলিজা তুমি আইতাক গান এটি গাই শুৱাই দিয়া আইতালৈ চাই চাই গোৱা আকৌ হ'ব তাৰপিছত হেৰি তোমাক কলম কোনটো দেখুৱাই দিয়া আইতাক কলমটো খুলি দেখুৱাই দিয়াচোন আকৌ বন্ধ কৰি দেখুৱাই দিয়া চব জানিও বা বেলেগ আৰু দেই এনেকৈ দেখুৱাই দিয়া এটা এখন হাতে এনেকৈ দেখুৱাই দিয়া এনেকৈ মাম মাম আহা আমাৰ দেহে আলু ভাজি খাব দেই আমাৰ দেহে আলু ভাজি ভাল পায় কচু ভাল পায় এতিয়া বহি ল'ব ন এতিয়া আমি দুপৰীয়া ভাত খাম নমু কৰা দেহা কৃষ্ণ আগে নমু কৰি লোৱা নিদি আলু চৰি আগে নমু কোৱা কৃষ্ণ কৈ লোৱা কৃষ্ণ কোৱা অঁ এতিয়া দিম নহয় মই আলু প্লেন কেনেকৈ যায় অ' তেনেকৈ যায় কোনখন অ' সেইটো আইচক্ৰীম অ' তেনেকৈ কয় আমাৰ এইফালে মানে আইচক্ৰীম এলাওটো গ'লে মানে পেপেক বজায় যে সেইটো কৈছে এইটো পেপেক অ' সেনেকৈ বজায় তাৰপিছতে প্লেনখন কেনেকৈ যায় ভাল ছোৱালী দেই ভাত খাই দিলে নহ'লে মাহঁতে চিন্তা কৰিব নহয় মই সেইকাৰণেহে দেখুৱাইছোঁ দেই চেংনাঙক কেনেকৈ খুৱাম খুব চিন্তা কৰি আছিলোঁ তাই আকৌ বিদুৰ ভাই পে গানটো খুব ভাল পায় বিয়া পাতি নে এনেকৈ গাই যে সেই গানটোকে শুনো বুলি তাই নিজে ক'লে আৰু পে বুলি মোবাইলটোত দেখুৱাই দিলোঁ শুনি টোপনি গ'ল নহয় চাওক কি ধুনীয়াকৈ শুলে ইহঁতকেইটাও কেতিয়াবাই পালেহি অৱশ্যে ভিডিঅ'টো আকৌ ৰাতিহে কৰিছোঁ এতিয়া চেংনাঙক ৰাতি মুনুৱে ভাত খুৱাই আছে একদম গমেই নাপালে মাকহঁত যে নাই তাই একদম গমেই নাপালে মানে তাইক অনুভৱ কৰিবলৈকে নিদিলোঁ মায়ে মোক ভিডিঅ'টো শেষ কৰিবলৈ দিছে বাই বাই টাটা পৰীক্ষা কেনেকুৱা হ'লে সেইটো কথা কৈ দিয়া পৰীক্ষা ভাল বেয়া মাজতে আৰু মোৰ আজি ইমান ভাগৰ লাগিছে একদম মানে গোটেই দিনটো কৈছোঁ নহয় আজি বৰ বেলেগ ধৰণে দৌৰা ঢপৰাকৈ শেষ হ'লগৈ আৰু যে কি নহওক যিসকলে পৰীক্ষা দিছে সকলোৱে ভাল হওক বুলিয়ে আমি কামনা কৰিছোঁ আৰু লিখাৰ লগতহে কথা তথাপিতো আৰু লগতে আৰু এটা কথা আজি নেটটোতো বন্ধ আছিলে তাৰপিছত যেতিয়া খুলিলে তাৰপিছত ছ'চিয়েল মিডিয়াত কেইখনমান ফটো ভাইৰেল হৈছে খুব ভাল লাগিছে বোৱাৰীয়েকে পৰীক্ষা দিছে শাহুৱেকে অকণমানি কেঁচুৱা লৈ পেলাই গছৰ তলত ৰখি আছে গতিকে সেইসকললৈ আমাৰ ফালৰ পৰা বহুত বহুত প্ৰণাম কাৰণ এনেকুৱাখিনি সহযোগিতা বা এনেকুৱাখিনি যদি কি হ'ব সেইটো এপ্ৰপ্ৰিয়েট শব্দটো ঘৰৰ মানুহে যদি সেইখিনি সহযোগ মানে সহায় নকৰে তেতিয়া ছোৱালীজনী কেতিয়াও পৰীক্ষা দিব নোৱাৰে যেনেকৈ আপুনি এতিয়া মোক যদি ছোৱালীজনী চাই নিদিলেহেঁতেন মানে ঘৰত সহায় কৰি নিদিলেহেঁতেন মই কিতাপো পঢ়িব নোৱাৰিলোহেঁতেন বা পৰীক্ষা দিবলৈ যাব নোৱাৰিলোহেঁতেন পোৱা নোপোৱাটো বিচাৰোঁ সেইটো পিছৰ কথা পোৱা নোপোৱাটো গতিকে সেইটোৱে এটা পজিটিভ বাৰ্তা আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ ভিডিঅ'টোৰ পৰা বিদায় লৈলোঁ বহুত বেছি ভাগৰ লাগিছে আকৌ এবাৰ কৈছোঁ পুনৰবাৰ বহুত বহুত মৰম আৰু ধন্যবাদ জনাই বিশেষকৈ ভিডিঅ'টো যিসকলে শেষলৈকে চাই আছিলে সেইসকললৈ বিশেষভাৱে কৃতজ্ঞতা বাই বাই